সো হেল্ল' এভৰিৱান আৰু যিসকল তোমালোকৰ CW 2024 এক্সপিৰিয়েঞ্চ আছে লাষ্ট তোমালোকৰ আজিৰ দিন তাৰপিছত তোমালোকৰ কাইলৈ CW এক্সাম আছে 14 জুন সো এইটো ভিডিঅ'ত মই তোমালোকৰ কেনেকৈ পেপাৰ এটেম্প কৰিব পাৰা অলপ তোমালোকৰ আইডিয়াবিলাক দিম ঠিক আছে কেনেকৈ কিছুমান মিষ্টেক আছে যিবিলাক তোমালোকে কৰিব নালাগে আৰু যোৱা এক বছৰৰ পৰা এইটো দিনৰ কাৰণে অপেক্ষা কৰি আছিলোঁ আৰু ফাইনেলি সেইটো দিন আমাৰ আহি গৈছে সো সেইকাৰণে এটলিষ্ট তোমালোকে এইটো গম পোৱা উচিত যে তোমালোকে পেপাৰখন কেনেকৈ এটেম্প কৰা বা কিছুমান প্ৰচেছ থাকে ষ্ট্ৰেটেজি থাকে তোমালোকে পেপাৰ এটেম্প কৰা সেইটো তোমালোকে জনাটো উচিত যাতে তোমালোকে পেপাৰখন অকল তোমালোকে পঢ়িলেই নহ'ব তোমালোকে টাইম মেনেজমেণ্ট কৰিব জানিব লাগিব কাৰণ 120টা কুৱেশ্যন আছে চ' 120টা কুৱেশ্যন কৰিবলৈ হ'লে তোমালোকে টেকনিক ইউজ কৰিব লাগিব কিছুমান যিবিলাক তোমালোকে এইটো ভিডিঅ' মই তোমালোকক জনাম ঠিক আছে ত' ইয়াৰ আগতে কি আছিল তোমালোকে যেতিয়া বৰ্ডৰ এখন পেপাৰ লোৱা চ' যিসকলে ড্ৰপাৰ আছে তেওঁলোকেতো গম পায় পেপাৰ কেনেকৈ এটেম্প কৰিবলৈ যোৱা বা CW কেনেকুৱা হয় পেটাৰ্ণ জেনেৰেলি তোমালোকৰ যিবিলাক বৰ্ডৰ ষ্টুডেণ্ট থাকে ক্লাছ 12 চ' আমি কি হয় বৰ্ডৰ পেপাৰখন কি হয় এফালৰ পৰা কৰি যাওঁ সাপ'জ আমি 1 নম্বৰ কুৱেশ্যনটো কৰিলোঁ ছল্ভ কৰিলোঁ 2 নম্বৰ কুৱেশ্যনটো কৰিলোঁ ছল্ভ কৰিলোঁ যদি তোমালোকে CW তেনেকৈ কৰিবলৈ যোৱা চ' তেতিয়াহ'লে তোমালোকে মাৰ খাই যাবা চ' সেইকাৰণে কৈছোঁ মই তোমালোকে কিছুমান ষ্ট্ৰেটেজি থাকে ধৰি লোৱা এতিয়া CW তোমালোকৰ প্ৰথম পেপাৰখন থাকে মেথছ ঠিক আছে চ' এতিয়া তোমালোকে মেথছৰ কুৱেশ্যন উঠালা ধৰি লোৱা 1 নম্বৰ কুৱেশ্যন উঠালা কাৰণ মেথছত তোমালোকে টাইমটো অলপ বেছিকৈ দিব লাগে তোমালোকে টাইমটো লগালা ছল্ভ কৰি আছা এটা কুৱেশ্যনতে লগাই দিলা গোটেই গুচি গ'ল তোমালোকে ঠিক আছে তোমালোকে এনচাৰটো উলিয়াই লওঁ লাষ্টত ছেকেণ্ড কুৱেশ্যনটো কৰিলা তাৰপিছত আকৌ তোমালোকে টাইম দিলা পূৰা একদম আকৌ গ'লা লাষ্টত তোমালোকে ধৰি লোৱা 10-15টামান কুৱেশ্যন যেনিবা তোমালোকে মেথছৰ ছল্ভ কৰিলা আৰু তোমালোকৰ এঘণ্টা 30 মিনিটমান তোমালোক গুচি গ'ল 1 ঘণ্টা 30 মিনিট চব মেথছৰ কুৱেশ্যনত বহুত টাইম লাগি যায় এইবিলাক গোটেই মেথছখন তোমালোকে গোটেইকেইটা কুৱেশ্যন ছল্ভ কৰি পেলাই তোমালোকে ধৰি লোৱা 15টামান কুৱেশ্যন শুদ্ধ কৰিলা আৰু বাকী তোমালোকৰ টাইম গ'ল যেনিবা 1 ঘণ্টা 30 মিনিট ঠিক আছে মেথছৰ কথা কৈছোঁ চ' তাৰপিছত তোমালোকৰ কি হ'ব 2 ঘণ্টা অলমষ্ট তোমালোকৰ হৈ যাব আৰু থাকিব তোমালোকৰ ফিজিক্স এণ্ড কেমেষ্ট্ৰি আৰু ফিজিক্স আৰু কেমেষ্ট্ৰিলৈ যেতিয়া যাবা তাৰপিছত যাবা তোমালোকে ক'ত তাৰপিছত তোমালোকৰ কেমেষ্ট্ৰি নাই তাৰপিছত আছে ফিজিক্স ঠিক আছে তাৰপিছত যাবা ফিজিক্সৰ ছেকশ্যন ছেম টু ছেম ফিজিক্সতো তোমালোকে টাইম দিব লাগিব অলপ ডাইৰেক্টলি কুৱেশ্যন চল্ভ নহয় দেখাৰ মাত্ৰকে ফিজিক্সতো তোমালোকে 1 ঘণ্টামান দি দিলা আৰু লাষ্টত তোমালোকে আধা ঘণ্টামান থাকিলেগে কাৰণ 40টা কুৱেশ্যন 40টা 3টা ছাবজেক্টত থাকিব আৰু ইয়াত যদি তোমালোকে এইটো ছিষ্টেমত যোৱা মেথছ ফিজিক্স দেন কেমেষ্ট্ৰি আৰু লাষ্টত কেমেষ্ট্ৰি আধা ঘণ্টামান থাকিব কেমেষ্ট্ৰি যেতিয়া লাষ্টত দেখিবাগে এইখিনি কুৱেশ্যন দেখোন পঢ়া কুৱেশ্যন আছিলে এইফালে টাইম নাই তোমালোকৰ টাইম খৰাব কৰিছা চব গোটেই পেপাৰ বেয়া হৈ যাব চ' সেইকাৰণে আৰু এইটো মই ইউজ কৰিছিলোঁ মোৰ হেৰিয়তো ক্লাছ 12ত মই মানে এনেকৈ দিছিলোঁ যে প্ৰথমতে মেথছ কৰিছিলোঁ ফিজিক্স মানে যিকেইটা কুৱেশ্যন কৰি এফালৰ পৰা কৰি যাওঁ কিন্তু তাৰপিছত মই ড্ৰপ ইয়েৰত চেঞ্জ কৰিলোঁ মোৰ পেটাৰ্ণটো কেনেকৈ ছল্ভ কৰোঁ চ' প্ৰথমতে কি কৰিবা যেতিয়া তোমালোকৰ পেপাৰখন দিয়া থাকিব আৰু এটা বস্তু মনত ৰাখিবা যে তোমালোকে ব্লেক বল পেন লিবা আৰু ফটো 3-4 কপিমান লৈ যাবা আৰু ষ্টাম্পটো তোমালোকে ঘৰতো মাৰি নিব পাৰা বা তাতো তোমালোকে থাকিব সেইকাৰণে ফটোখন লগাই নিবা ঠিক আছে তাত কাৰণ তোমালোকৰ গ্লুগাম তোমালোকে নাপাব পৰা তাত তো আৰু ব্লেক পেন লৈ যাবা আৰু তোমালোকৰ ডিজিটেল ৱাচ নিদিয়া তাত ঠিক আছে চ' সেইকাৰণে ৱাচটো তোমালোকে নিনিয়াটোৱে ভাল কাৰণ ৱাচ বহুতৰ ৰাখিও থয় সেইকাৰণে ৱাচটো নিনিবাই পাৰিলে ঠিক আছে চ' সেইকাৰণে প্ৰথম কথাটো হ'ল তোমালোকে যে যেতিয়া তোমালোকে পেপাৰখন পাবা চ' প্ৰথমতে ফিল আপ কৰিবলৈ আহিব তোমালোকৰ বক্সকেইটা থাকিব যিকেইটা তোমালোকৰ এনেকুৱা সৰু বক্সত থাকিব ন এনেকুৱা বক্সত যিবিলাকে ড্ৰপাৰ তেওঁলোকে জানে চ' এনেকুৱা তোমালোকৰ বক্স বনোৱা থাকিব আৰু ইয়াত তোমালোকে তোমালোকৰ নাম লিখিব লাগে বা ৰোল নাম্বাৰ তোমালোকে কোডটো লিখিব লাগে 1 2 3 এনেকৈ ধৰি লোৱা 2 3 4 এনেকৈ ৰাউণ্ড কৰিব লাগে এতিয়া কিছুমানে ভুল কৰি দিয়ে এইখিনিত পূৰা স্পীডত কৰিবলৈ যাওঁতে ভুল কৰি দিয়ে চ' এই যিটো ফিল আপ কৰিবা ন এই বলকেইটা প্ৰথমতে যেতিয়া তোমালোকে নাম ফিল আপ কৰোঁতে চ' এইকেইটা বহুত সাৱধানে চাই মেলি কৰিবা ঠিক আছে যেতিয়া 2 নম্বৰত আছে কিছুমানে কি কয় ধৰি লোৱা তোমালোকে ঘৰকেইটা থাকিলে এনেকৈ থাকে ঠিক আছে মানে এনেকৈ গোল চেন দিয়া থাকিব তোমালোকৰ ধৰি লোৱা তোমালোকে 6 নম্বৰটো কৰিব লাগে চ' 1 2 3 4 5 কিছুমানে 5 নম্বৰটোতে বলটোতে তোমালোকৰ ফিল আপ কৰি দিয়া আৰু লাষ্টত তোমালোকৰ ভুল হৈ গুচি যায় চ' সেইকাৰণে এই বলবিলাক ফিল আপ কৰোঁতে ভালকৈ চাই ল'বা মিলাই ল'বা যে 1 নম্বৰত কোনটো ফিল আপ কৰিব লাগে 2 নম্বৰত কোনটো ফিল আপ কৰিব লাগে তেনেকৈ চ' এতিয়া প্ৰথমতে যেতিয়া তোমালোকৰ দুখন দিব এখন তোমালোকৰ মেইন পেপাৰ দিব যোনটো তোমালোকৰ 15 মিনিট বা 10 মিনিটমানৰ আগতে তোমালোকক দি দিব চিল মৰা থাকিব চিলটো তোমালোকৰ 15 মিনিট পিছতে খুলিব দিব চ' তাৰপিছত তোমালোকে ষ্টাৰ্ট হ'ব পেপাৰখন চ' প্ৰথম তোমালোকৰ কাম হ'ব কি তোমালোকে প্ৰথম 10-15 মিনিট গোটেই পেপাৰখন তোমালোকে লুটিয়াব লাগিব ঠিক আছে এফালৰ পৰা তোমালোকে কৰি নাযাবা চ' প্ৰথমতে কাম হ'ব তোমালোকে যাবা কেমেষ্ট্ৰিত যাবা কেমেষ্ট্ৰি ছেকশ্যনত যাবা কেমেষ্ট্ৰি ছেকশ্যনত কুৱেশ্যন ষ্টাৰ্ট কৰিবা চ' এনেকুৱা কুৱেশ্যন থাকিব তোমালোকৰ পেপাৰখনত যোনবিলাক কুৱেশ্যন হয়তো তোমালোকে মক টেষ্টত কৰিছা বা তোমালোকে ক্লাছত প্ৰেক্টিছ কৰিছা বা মোৰ ক্লাছ নোটছত পঢ়িছা ঠিক আছে এনেকুৱা হয় তোমালোকে কুৱেশ্যন প্ৰেক্টিছত বা ক'ৰবাত দেখি পেলাই তোমালোকৰ মনত আছে যে এইকেইটা তোমালোকে জানা ডাইৰেক্টলি ধৰি লোৱা তোমালোকে 1 2 3 ধৰি লোৱা এনেকৈ আছে ঠিক আছে
সো এইটো কাম হ'ব তোমালোকে ডাইৰেক্ট ৰাইট চেইন মাৰা একদম প্ৰথমতে একদম চব যোনবিলাক তুমি জানা আৰু ধৰি লোৱা একটো তুমি জানা ঠিক আছে সো ৰাইট চেইন মাৰা একটো তুমি জানা ধৰি লোৱা দুইটো না তিনিটো জানা চাৰিটো জানা ঠিক আছে ধৰি লোৱা তোমালোকে পাঁচটো নাজানা ছয়টো নাজানা সাতটো নাজানা আঠটো জানা লগত ঠিক আছে যোনকে তোমালোকে আগতে দেখিছা বা কৰিছা সো এতিয়া তোমালোকে কি কৰিবা এই 1 2 3 ধৰি লোৱা এনেকে তোমালোকে 10টামান কুৱেশ্যন যদিও পোৱা কেমিষ্ট্ৰি ঠিক আছে গোটেই 40টা ভিতৰত আউট অফ 40টা 10টামান কুৱেশ্যনো যদি তোমালোকে ফাৰ্ষ্ট 10-15 মিনিটত তোমালোকে সলভ কৰি ল'ব পাৰা সো তেতিয়াহ'লে তোমালোকে 40 নম্বৰ ইয়াতে পাই গ'লা ঠিক তেনেকৈ তোমালোকে ফিজিক্সলৈ যাবা ফিজিক্সতো তোমালোকে ধৰি লোৱা 5টামান মই বেছি নলওঁ 5টামান কুৱেশ্যন প্ৰথম 10-15 মিনিটৰ কথা কৈছোঁ ঠিক আছে 5টামান কুৱেশ্যন লৈ ল'লা সো 5টা বা 4-5 গুণ 20 ইয়াৰ পৰা তোমালোকে 20 নম্বৰ পাই গ'লা 60 মাৰ্ক আহি গ'ল ধৰি লোৱা মেথছত তোমালোকে বেছি নোৱাৰিব পাৰা মেথছত অলপ টাইম দিব লাগে হ'লেও তোমালোকে এটা বা দুটা কুৱেশ্যন তোমালোকে লৈছা তো তাৰপৰা ধৰি লোৱা তোমালোকে 10 নম্বৰমান পালা সো 70 মাৰ্ক যদি প্ৰথম তুমি 10-15-20 মিনিট ঠিক আছে 15 মিনিট মানত যদি উলিয়াই ল'ব পাৰা তোমালোকৰ কনফিডেন্সটো পুৰা বাঢ়ি থাকিব ঠিক আছে সো নেক্সট ৰাউণ্ডত এইটো হৈছে তোমালোকৰ ফাৰ্ষ্ট ৰাউণ্ড হৈ গ'ল ফাৰ্ষ্ট ৰাউণ্ডত তোমালোকে টাৰ্গেট ৰাখা মিনিমাম তোমালোকে 15টা কুৱেশ্যন টাৰ্গেট ৰাখা ফাৰ্ষ্ট ৰাউণ্ড ঠিক আছে ৰাউণ্ড 1 এইটো হৈ গ'ল তোমালোকৰ ৰাউণ্ড 1 নেক্সট তোমালোকৰ ৰাউণ্ড 2ত যাব লাগিব তোমালোকে কি হ'লে যে অলপ তোমালোকে মডাৰেট যোনবিলাক তোমালোকে অলপ প্ৰেক্টিছ কৰিব লাগিব সলভ মনত আছে তোমালোকে জানা কিন্তু হ'লেও মানে অলপ তোমালোকে সলভ কৰিব লাগিব কেমিষ্ট্ৰিটো প্ৰথম ৰাউণ্ডতে তোমালোকে 60 নম্বৰ বেছি পাই যাবা মই মিনিমাম লৈছোঁ মিনিমাম 10টা বা 12টা কুৱেশ্যন সো সেকেন্ড ৰাউণ্ডত তোমালোকে অলপ যোনবিলাক এফৰ্ট দি সলভ কৰিব পাৰা মানে এইকেইটা তোমালোকে অলপ সলভ কৰিলে কৰিব পাৰা আৰু থাৰ্ড ৰাউণ্ডত তোমালোকে থাৰ্ড ৰাউণ্ড যোন থাকিব সেইটো অলপ টাফ কুৱেশ্যনবিলাক যোনবিলাক টাফবিলাক মানে তোমালোকে অলপ টাইম দিব লাগিব অলপ বেছিকৈ টাইম দিব লাগিব আৰু ইয়াত তোমালোকে থাৰ্ড ৰাউণ্ডত থাকিব তোমালোকৰ মেইনলি মেথছ ঠিক আছে মেথছটো তোমালোকে লাষ্টত ৰাখিবা যাতে তোমালোকৰ কোনো ধৰণৰ টাইমৰ খেলিমেলি নালাগে কাৰণ 120টা কুৱেশ্যন সো যেই যেতিয়া কৰিবলৈ যোৱা 65টা কুৱেশ্যন কৰিব লাগে তো ইয়াতো তোমালোকৰ 120টা কুৱেশ্যন বহুত বেছি কুৱেশ্যন হয় সো সেইকাৰণে তোমালোকে টাইম মেনেজমেণ্টটো গম পাব লাগিব ফাৰ্ষ্ট কেমিষ্ট্ৰি দেন ফিজিক্স দেন মেথছ আৰু এইটো তোমালোকক অকল তোমালোককে কোৱা নহয় এইটো তোমালোকে এই আগৰ বছৰ ষ্টুডেণ্টে এইটো ফ'ল' কৰিছে আণ্ডাৰ 100 ৰেংক আণ্ডাৰ 200 ৰেংক বহুত ধুনীয়া ধুনীয়া ৰেংক প্ৰতি বছৰে তোমালোকে AC JC যিমানখিনি ষ্টুডেণ্ট মোৰ পৰা চিলেক্ট হৈছে প্ৰতিজন ষ্টুডেণ্টে ফ'ল' কৰিছে সেইকাৰণে কৈছে যে তোমালোকে এইটো ষ্ট্ৰেটেজি তোমালোকে ফ'ল' কৰা আৰু কিছুমান বস্তু মনত ৰাখিবা যে যিখন তোমালোকক ফিল আপ কৰিব দিব ন সেইখন তোমালোকে পাৰিলে লাষ্টলৈ থৈ নিদিবা ঠিক আছে ধৰি লোৱা ফাৰ্ষ্ট ৰাউণ্ডটো তুমি কৰিলা ফাৰ্ষ্ট ৰাউণ্ডটো তোমালোকে ফিল আপ কৰি লোৱা ঠিক আছে তেনেকৈ ফিল আপ কৰি লোৱা লাষ্টলৈ যদি থৈ দিয়া তোমালোকে কি হ'ব টাইম যদি কমি যায়গৈ তো তেতিয়াহ'লে অলপ খেলি মেলি হৈ যাব পাৰে ঠিক আছে হ'লেও তোমালোকে লাষ্টতো থ'ব পাৰা লাষ্টত তোমালোকে আধা ঘণ্টামানৰ আগত সেইখন ফিল আপ কৰি দিবা খালি ঠিক আছে একদম লাষ্টলৈ থৈ নিদিবা চ' এইটো আছিলে তোমালোকৰ কুৱেশ্যনৰ হেৰিৰ ওপৰত যে পেপাৰখন কেনেকৈ এটেম্প কৰিবা নেক্সট তোমালোকৰ কুৱেশ্যন ক'ৰ পৰা কেনেকৈ আহিব সেইবিলাকৰ ওপৰত ডাউট আহিব চাগে বহুতৰ চাগে এনেকুৱা আছে যে ভয় লাগি আছে এক্সামত কি হ'ব কি নহ'ব চ' প্ৰথম কথাটো তোমালোকে যোৱা 1 বছৰ পঢ়িছা ভালকৈ এফৰ্ট দিছা আৰু এইটো হৈছে তোমালোকৰ আৰু হয়তো 12 ঘণ্টা ঠিক আছে 12 ঘণ্টামানৰ পিছতে আৰু এদিনৰ পিছতে ৰিজাল্ট আৰু তাৰপিছত তোমালোকে যেতিয়া এক্সাম দি আহিবা ইভিনিঙত তোমালোকে এনচাৰ কি পাই যাবা চ' তাৰ পৰা তোমালোকে মাৰ্কছ কিমান পাবা গম পাই যাবা আৰু প্ৰতিটো ষ্টুডেণ্টে এইটো টাৰ্গেট ৰাখিবা যে তোমালোকে ধৰি লোৱা তোমালোকে মিনিমাম এনেকুৱা নহয় যে টোক্কা মাৰিবা কিন্তু তোমালোকে মিনিমাম তোমালোকে টাৰ্গেট ৰাখা যে 200 ঠিক আছে 200 প্লাছ কৰিব লাগে কিন্তু যদি তোমালোকৰ লেভেল ভাল আছে যেনে ধৰা মোৰ ষ্টুডেণ্টে বহুতকেইটা ভাল আছে বহুত ভাল মাৰ্কছ আনি আছে যোনবিলাকে তোমালোকৰ 370 380 আনি আছে ন চ' তেওঁলোকক মই ক'ম যে তোমালোকে টাৰ্গেট ৰাখা যে তোমালোকে 400 প্লাছ ঠিক আছে যিবিলাকৰ এইটো ৰেঞ্জত আহি আছে মক টেষ্টতো বা ইয়াত 400 প্লাছ ৰাখা 400 প্লাছ মানে তোমালোকৰ আণ্ডাৰ এইটো তোমালোকৰ 1 ডিজিট ৰেংক আৰু ঠিক আছে 1 ডিজিট ৰেংক এক্সপেক্ট ৰাখিছোঁ 2 ডিজিট 1 ডিজিট এবাৰ ডেটছৰ পৰা আহিব লাগে চ' এইকেইটা ষ্টুডেণ্ট বাকী তোমালোকে জেনেৰেলি তোমালোকে 200 প্লাছ টাৰ্গেট ৰাখা যদি তোমালোকে AC লাগে ঠিক আছে AC তোমালোকৰ 200 প্লাছৰ আৰামত পাই যাবা চিলেকশ্যন আৰু তোমালোকে এটা বস্তু মনত ৰাখিবা যে টোক্কা টেকনিক এতিয়া বহুতে কি হ'ব একেবাৰে পঢ়া নাই জিৰ' যে একো মই পঢ়াই নাই জাষ্ট মই এনেই বৰ্ডৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছিলোঁ আৰু মই গৈ পেলাই CWE এটেম্প কৰিব লাগে এটেম্প কৰি দিছে মানে চ' তেওঁলোকে কি কৰিবা টোক্কা টেকনিকটো মই নিশিকাওঁ যে বি লগাই দিয়া CC লগাই দিয়া চ' তেনেকুৱা টেকনিক মই নিশিকাওঁ কাৰণ টোক্কা টেকনিক তোমালোকৰ কোনে এপ্লাই হয় নহয় সেইটো মই কেতিয়াও ক'ব নোৱাৰোঁ কাৰণ সেইটো তোমালোকৰ সম্পূৰ্ণ লাকৰ ওপৰত ডিপেণ্ড কৰিব যদি তোমালোকৰ টোক্কা টেকনিক আৰু জেনেৰেলি তোমালোকে সেইটো এপ্লাই নহয় কাৰণ নিগেটিভ মাৰ্ক -1 মেক্সিমাম উঠি যায় চ' সেইকাৰণে টোক্কা টেকনিক মই নকওঁ কিন্তু কেইটামান তোমালোকক আইডিয়া দিব পাৰোঁ চ' প্ৰথম কথাটো তোমালোকে যদি তোমালোকে জিৰ' দেখা বা অল অফ দ্য এবোভ ঠিক আছে জিৰ' বা অল অফ দ্য এবোভ জেনেৰেলি তোমালোকে মেথছৰ ক্ষেত্ৰত জিৰ'টো অলপ বেছিকৈ শুদ্ধ হয় ঠিক আছে চ' সেইকাৰণে মেথছত যদি তোমালোকে জিৰ' দেখিছা ক'ৰবাত লগাই দিব পাৰা
আৰু অল অফ দ্য এবভ যদি তোমালোকে কোনোবা MCQত দেখিছা অল অফ দ্য এবভ তাত লগাব পাৰা এতিয়া টুক্কা কেইটা লগাবা তোমালোকে 10টা কুৱেশ্যনত তোমালোকে টুক্কা লগাব পাৰা ঠিক আছে 10টাতকৈ বেছিকৈ নাযাবা কাৰণ যদি 10টাত টুক্কা লগোৱা ইয়াৰ ভিতৰত যদি তোমালোকৰ 2টা শুদ্ধ হয় আৰু 8টাও ভুল হয় তেতিয়াও তোমালোকৰ 4 × 8 0 মাৰ্কছ থাকিব মানে তোমালোকে সেফ জোনত থাকিবা আৰু 2টাটো জেনেৰেলি তোমালোকৰ বেছি শুদ্ধ হ'ব দুটা মই মিনিমাম লৈছোঁ সাপোজ তোমালোকৰ 5টা শুদ্ধ হ'ল আৰু 5টা ভুল হ'ল সো 5টা শুদ্ধত কেই নম্বৰ পাবা 20 মাৰ্কছ আৰু 5টা ভুলত -5 মানে ইয়াৰ পৰা তোমালোকে 15 মাৰ্কছ পাই যাবা ঠিক আছে এতিয়া বহুতে যদি টেকনিক লগা আচ্ছা মই 10টা কোৱেশ্যন কৰিলে যদি 15 মাৰ্কছ পাওঁ মই 40টা কোৱেশ্যন টুক্কা লগাই দিম তেতিয়াহ'লে তোমালোকৰ কথা দেই মই একো নাজানো সেইটো ওপৰত মই ক'বলৈ নাযাওঁ কিন্তু জেনেৰেলি তোমালোকে এইটো টেকনিক ইউজ কৰিব পাৰা 10টা কোৱেশ্যন মই লগাইছিলোঁ সেইটো টাইমত কেইটা শুদ্ধ হৈছে মই নাজানো হ'লেও মই লগাব পাৰা 10টা ঠিক আছে সো বাকী তোমালোকে ভালকৈ পঢ়া আৰু কাইলৈ মোৰ এক্সপেক্টেশ্যন আছে কাইলৈ পেপাৰখন মোৰ নিজে পুৰণি লাগি থাকে পেপাৰখন চাবলৈ সো সেইকাৰণে যোৱা বছৰ যেতিয়া পেপাৰ আহিছে চব কমন পৰিছে আৰু যোৱা বছৰটো মই ইমান এফৰ্ট দিয়া নাছিলোঁ এইবাৰ মই সম্পূৰ্ণ দি দিছোঁ আমি আইডিয়া ক্লাছৰ ফালৰ পৰা সকলোবিলাক এফৰ্ট দি দিছোঁ আৰু তোমালোকৰ ৰিজাল্ট এবাৰ ভাল আশা কৰিছোঁ আৰু পেপাৰ কাইলৈ গম পাম কি হয় কি নহয় কাইলৈ ডিছকাশ্যন কৰিম বাকী আৰু এটা কথা কৈ দিওঁ যে যোৱা 1 বছৰ তোমালোকে আমাৰ পৰা পঢ়িছা আইডিয়া ক্লাছৰ ফালৰ পৰা আৰু কি হয় বহুতে পেপাৰ দি যেতিয়া আহে সো যেতিয়া মেছেজ কৰে ছাৰ থেংক ইউ বহুত আপোনাৰ যি পঢ়ুৱাইছিলে তাকে আহিছে যি পঢ়ুৱাইছিলে মক টেষ্টত যি দিছিলে তাকে আহিছে সো সেইকাৰণে বহুত ভাল লাগে সেইটো সময়ত যে আহি পেলাই যেতিয়া পুৰা মেছেজ ফুল হৈ যায় হোৱাটছএপত অল ফুল হৈ যায় কিন্তু আৰু এটা কথা তোমালোকক কৈ দিওঁ যে অকল যদি তোমালোকে মোক সন্মুখত দেখি আছা মানে তোমালোকে এনেকুৱা নহয় যে মই তোমালোকৰ কাৰণে লাগি আছোঁ কাৰণ CWE মই এৰিবলৈ লৈছিলোঁ 2024 25 বেটছত 2024 পঢ়োৱা বেটছৰ পিছত মই 2025 পৰা মই নপঢ়াওঁ বুলি ভাবিছিলোঁ আৰু তাৰপিছত তোমালোকৰ ৰুদ্ৰাক্ষিণী মেমে মোক আনি পেলাই আকৌ মোক CWEত পঢ়াবলৈ দিলে আৰু তাৰ বাবে তোমালোকে 2025 বেটছক বা 2026 বেটছক যিমানখিনি ষ্টুডেণ্ট চিলেক্ট হৈছে সকলো ৰুদ্ৰাক্ষিণী মেমৰ বাবে চিলেকশ্যন হৈছে ঠিক আছে সো সেইকাৰণে যেতিয়া মোক অকল থেংক ইউ দিয়ে সো মোৰ ভাল নালাগে ন যে ইমান এফৰ্ট দিছে যে তোমালোকে এজোপা গছৰ কি হয় আমি ফল ফুল পদ এইবিলাক দেখা পাওঁ ফুলবিলাক কিন্তু তলত যোনবিলাক শিপাডাল আছে মোৰ শিপা যোনবিলাক গছজোপা মেইন ধৰি আছে সো সেইটো আমি কেতিয়াও আমি প্ৰেছ বা তোমালোকক দেখা নাপাওঁ সো সেইকাৰণে মই ক'ম যে যদি তোমালোকৰ পেপাৰ ভাল হয় বা পেপাৰ যদি তোমালোকে কমন পৰিছে মোৰ পৰা মক টেষ্টত সো এটলিষ্ট তোমালোকে এটা থেংক ইউ মেমক দি দিবা যাতে ভাল লাগিব ঠিক আছে যে এফৰ্ট দিলে যোৱা 1 বছৰ ইমান কষ্ট কৰি গিফ্ট এভৰিথিং কৰিলে সো গিফ্ট বহুতলৈ বনাই থৈছিলোঁ কিন্তু বহুতক দিব পৰা নগ'ল কাৰণ লোকেশ্যনটো অলপ প্ৰব্লেম হৈ গ'ল ঠিক আছে সো এইখিনি গিফ্ট দেখিছা সেইখিনি গিফ্ট দিবলৈ থাকি গ'ল বহুত ষ্টুডেণ্টলৈ বনাই থোৱা আছে গোটেইখিনি ষ্টুডেণ্টলৈ বনাই থোৱা আছিলে বাট অল গিফ্ট ইয়াতে থাকি গ'ল সো সেইকাৰণে মই ভাবোঁ যে তোমালোকৰ ৰিজাল্টৰ পিছত এইখিনি গিফ্ট তোমালোকক মই দিব পাৰোঁ ঠিক আছে এইখিনি সকলো তোমালোকৰ ৰুদ্ৰাক্ষিণী মেমে বনাইছে তোমালোকৰ বাবে আৰু নিজৰ তোমাৰ বাৰ্থডেলৈ থোৱা পইচাৰে সকলোবিলাক তোমালোকৰ কৰিয়াৰ পৰা সকলো পেকেজিং এভৰিথিঙত ইনভেষ্ট কৰি দিছে সেইকাৰণে বহুত এফৰ্ট দিছে মোৰ নিজে বেয়া লাগি যায় ইমান কম বয়সতে ইমান কষ্ট কৰিছে তোমালোকৰ বাবে CWEৰ বাবে সেইকাৰণে ফাইনেলি সেই দিনটো আহি গৈছে কাইলৈ সো যেতিয়া তোমালোকৰ ৰিজাল্ট ভাল হ'ব বা তোমালোকৰ কাইলৈ এক্সামৰ পৰা আহি যদি তোমালোকে পেপাৰ ভাল দেখা সো সেইকাৰণে মোক থেংক ইউ দিয়া বুলি মই বিচাৰোঁ যে তোমালোকে মেমক এটা থেংক ইউ মেছেজ দি দিয়া যাতে মোৰ ভাল লাগিব ঠিক আছে থেংক ইউ মেম ঠিক আছে ইমান এফৰ্ট দিয়াৰ বাবে সো যদি তোমালোকে ভাল হয় পেপাৰ আৰু মোৰ বিশ্বাস আছে পেপাৰ ভাল হ'ব সকলোৰে সো সেইকাৰণে ইমানে থাকিলে তোমালোকৰ ঠিক আছে ইমানে আছিলে আজি ভিডিঅ'টোত আৰু কাইলৈ পেপাৰ ভাল হ'ব একদম বিন্দাছ থাকা বিন্দাছ ৰিভাইজ কৰা আৰু বেছি দেৰি তোমালোকে আজি লেট নাইট ষ্টাডি নকৰিবা কাইলৈ মৰ্ণিং সোনকালে উঠি যাবা পাৰিলে তোমালোকে অলপ সোনকালে শুই যাবলৈ চেষ্টা কৰিবা আজি 10টা 11টা মান বজাতে আৰু সোনকালে চেণ্টাৰত পাবাগৈ কাৰণ বতৰৰ তোমালোকৰ কোনো ভৰসা নাই বৰষুণ চৰষুণ হ'ব পাৰে ঠিক আছে সো ইমানে আছে ভিডিঅ'টো সো ভিডিঅ'টো কিমানলৈ পায়গৈ মই নাজানো হ'লেও মই আপলোড দি দিছোঁ কাৰণ প্ৰতি বছৰে মই দিওঁ প্ৰতিটো বেটছকে আৰু তোমালোকৰ বাবেও মই সেইকাৰণে এইটো বেটছ CWE আগত অলপ তোমালোকৰ দেৰি হৈ গ'ল ভিডিঅ'টো দিয়া হ'লেও তোমালোকে যিসকলে পাইছা ভিডিঅ'টো চোৱা ভালকৈ চাই পেলাই তোমালোকে পেপাৰ এটেম্প ষ্ট্ৰেটেজিটো ইয়াত এপ্লাই কৰা ঠিক আছে সো আইডেণ্টিটি কাৰ্ড তোমালোকে আধাৰ কাৰ্ড লৈ যাব পাৰা এখন আধাৰ কাৰ্ড লৈ গ'লে হ'ল ঠিক আছে আইডেণ্টি কাৰ্ড কিবা লিখা ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ডটো বেছি প্ৰিফাৰেবল সো আধাৰ কাৰ্ডটো লৈ যাব পাৰা ইমান আছিলে ভিডিঅ'টোত ঠিক আছে যদি তোমালোকে কিবা সুধিব লগা থাকে কমেণ্ট বক্সত কৰিবা সো মই ৰিপ্লাই কৰি দিম থেংক ইউ